আজি কেইটামান কন্টেন্ট ক্ৰিয়েটৰৰ কথা কম, যিয়ে নিজকে বহুত ডাঙৰ ক্ৰিয়েটৰ বুলি ভাবে আৰু নিজকে ইনফ্লুৱেঞ্চাৰ বুলি ভাবে। কাৰোবাৰ মাইকীৰ ভিডিঅ' ভাইৰেল হৈছে, কোনোবা ছোৱালীৰ ভিডিঅ' ভাইৰেল হৈছে, সেইবোৰ বুটলি আনি নিজৰ পেজত আপলোড কৰি তুমি নিজকে ভদ্ৰ বুলি ভাবিছা। এনেকুৱা বহুত ক্ৰিয়েটৰ আছে যাৰ নিজৰ কোনো কন্টেন্ট নাই, নিজৰ কোনো কেটেগৰী নাই, ভিডিঅ'বোৰত নিজৰ বুলিবলৈ একোৱে নাই। তেওঁলোকক মই কেইটামান কথা কওঁ। $20-25 কাৰণে ছচিয়েল মিডিয়াখন বৰবাদ কৰি পেলালি তহঁতি। সেই $20-25 লোভত তহঁতি এইটো পাহৰি গলি ছচিয়েল মিডিয়াত অকল ডেকা লৰাই নাই, ছচিয়েল মিডিয়াত অকল গাভৰু ছোৱালীয়ে নাই, ছচিয়েল মিডিয়াত অকল বয়সীয়াল মানুহে নাই, ছচিয়েল মিডিয়াত সৰু সৰু ল'ৰা ছোৱালীও আছে যাৰ একো বয়সে হোৱা নাই। 10 বছৰ, 12 বছৰ, 8 বছৰ, 7 বছৰ তেনেকুৱা ল'ৰা ছোৱালীও আছে ছচিয়েল মিডিয়াত। তোমালোকৰ ভিডিঅ'ই সেই ল'ৰা ছোৱালীকেইটাৰ মনত কি প্ৰভাৱ পেলাব জানানে? কোনোবা ছোৱালীৰ লেংটা ফটো কপি আনি নিজৰ পেজত আপলোড কৰি তুমি নিজকে কন্টেন্ট ক্ৰিয়েটৰ বুলি ভাবিছা। কোনোবা মাইকী মানুহৰ ভিডিঅ' এটা ভাইৰেল হৈছে, সেই ভিডিঅ'টো আনি নিজৰ পেজত আপলোড কৰি তুমি নিজকে কন্টেন্ট ক্ৰিয়েটৰ বুলি ভাবিছা। ৰষ্টৰ নামত কাৰোবাক মা ভনীক ধৰি গালি দি তুমি নিজকে কন্টেন্ট ক্ৰিয়েটৰ বুলি ভাবিছা। কেমেৰা অন কৰি এটা জাতিক মা ভনীক ধৰি গালি দি তুমি নিজকে কন্টেন্ট ক্ৰিয়েটৰ বুলি ভাবিছা। হোৱাটছআপ ইউনিভাৰ্চিটিৰ পৰা শিক্ষা লৈ এটা জাতিৰ বিৰুদ্ধে মন্তব্য দি তুমি নিজকে কন্টেন্ট ক্ৰিয়েটৰ বুলি ভাবিছা। এজন ভিডিঅ' ক্ৰিয়েটৰৰ কাম হ'ল হয়তো কাৰোবাক কিবা শিক্ষা দিব, নহয় কাৰোবাক হহুৱাব। মনত ৰাখিবা, তুমি যিটো দেখাবা, তুমি যিটো শিকাবা, নতুন প্ৰজন্মই সেইটোৱে দেখিব, সেইটোৱে শিকিব আৰু সেইটোৱে কৰিব। তোমাৰ $25 লোভে কাৰোবাৰ সন্তান বৰবাদ কৰি আছে। কথাটো মনত ৰাখিবা। ধন্যবাদ।